পৃথিবী তাম্বর ওরাম ভুলন তয়া কুল কৃষ্ণ জগত জনক কমল নয়ন হরি বহ লুতক ওরাম পিতা বস্ত্রে মুসি মুখ তেজিয়া নিঃশ্বাস স্নেহে উদাবক ধৰি বুলিলা আশাক ওরাম তেজি চিন্তা চিত থিৰ তোরাম ও তুজ দুঃখ দেখি কঠি নকৰে হৃদয় ও রাম স্বরূপে জানিল তুমি আমার অরাম বংশ হরিয়াবে চলি নিশ্চয় ওরাম সাধিলো ধব দেবতার অরাম থাকি বুই ঠাইত ও নথাকি বুই ঠাইত তো মাত কি বাবাজ ওরাম দয় কেন গর কাগ রত যা বেতল অরাম মই গলে লুত লুকত মিলি দেবী মঙ্গল ওরাম পিড়ি বেদুজ্জ্বল করি গুছিবে আসার ওরাম হইবে অধর্মতরত যতে প্রজার আজি দ্বিতীয় বৈকুণ্ঠ পৰি আৰু লগতে আমাৰ পৰম প্ৰভু লগতে আমাৰ সুহিত প্ৰিয় যেনেকৈ কৃষ্ণ আৰু উদ্ধৱৰ মিত্ৰতাক এটা পৰম মিত্ৰ পৰম বান্ধৱৰ চিন হিচাপে আজিও নামাকৰণ কৰা যায়। আমিও এইজন ঈশ্বৰৰ ওচৰতে প্ৰণিপাত কৰোঁ যে আমাৰ এই বান্ধৱ আমাৰ এই প্ৰভু মাধৱ মহন্ত বাপ আৰু আমিও আজীৱন যাতে এই বন্ধুত্বৰ বান্ধৱ জীয়াই ৰাখে তাৰে প্ৰথমতে প্ৰণিপাত কৰিছোঁ। আজি এই অনুষ্ঠানভাগ বৰ উদ্যোক্তা পাৰ্থচাৰ্য হাজৰিকা বাপকে প্ৰমুখ্য কৰি সমূহ পৰিয়ালবৰ্গ আৰু এই পৰিয়ালক উদ্ধাৰ কৰিবলৈ আহিলে ভাগৱত প্ৰেমী ঈশ্বৰৰ প্ৰতি থকা হৃদয়তা আৰু ভকতি ভাৱৰ অংকুৰণৰ বাবেই আজি আমি ইয়াত সমবেত হ'ল আৰু সকলোৱে
এই পৰিয়ালবৰ্গলৈ আৰু লগতে জগতবাসীলৈ আশীষ প্ৰদান কৰাৰ উদ্দেশ্যে আজি আমি সময় পালোঁ। প্ৰথমতে এভাগ কথা কওঁ, এভাগ যোজনা আছে নহয় যে তুলসীৰ লগত কল্পতৰুৰ মুক্ত। আপোনালোক আৰু এই লগতে পৰিয়ালবৰ্গ এই সমস্তখিনি হ'ল তুলসী, আৰু আমি যি এতিয়া প্ৰকাশ কৰিবলৈ এটা প্ৰয়াস কৰিম, আমি হলো কল্পতৰুৱা। আৰু এই আপোনালোক মহামহন্ত তুলসী স্বৰূপ এই কল্পতৰুক এই আসনখন দিয়াৰ কাৰণে আজি এই কল্পতৰুৱাইও উদ্ধাৰ পালে। এই বৰগীতত মাধৱদেৱে লিখিছিলে, সেইকাৰণে মাধৱ প্ৰভু গুৰুজনাই যে হৰি হেৰুৰে বাপ পকিল শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, যে হে হৰি তোমাৰ চৰণতে এই জীৱনটো সমৰ্পণ কৰিলো, এৰি নিদিবা। আৰু অকল এই জীৱনেই নহয়, আৰু যদি মৃত্যুৰ পাছতো আৰু যি জীৱন আমি পাম, জীৱন শেষ নহয়তো, আমাৰ দেহটোৰহে আয়ুসখিনি ক্ষয় হ'ব। গতিকে সেই পাছৰ জীৱন কালচোৱাটো তুমি মোক এৰি নিদিবা। আৰু সেইজন গুৰু প্ৰভুৱে মাধৱ প্ৰভু ঈশ্বৰজনাই আমাক গুৰুজনাই দেখুৱালে বৰগীততে, অনক অনন্ত যোগী জাহাক ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায়, সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা অধমে জানিব কি তোমাৰ মহিমা। ইয়াতে বুজিব পৰা যাব যে যিজন ঈশ্বৰৰ কথা ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি এই কনক কনন্দ পৰা আদি কৰি সমস্ত ঋষিসকলে সিদ্ধ পুৰুষসকলে হৃদয়ত ধ্যান কৰি পাৰ নাপালে, সহস্ৰ বয়ন মানে হ'ল মুখ, যি সহস্ৰ বয়নে যাৰ কথা কৈ অন্ত কৰিব নোৱাৰিলে, অৰ্থাৎ ইয়াত অনন্ত নাগৰ কথা কোৱা হৈছে। প্ৰত্যক্ষভাৱে যদি অনন্ত নাগৰ কথা প্ৰকাশ কৰা নাইও, আমি সহস্ৰ বয়ন বুলি ক'লে আমি অনন্ত নাগৰ কথাই বুজিম, যি অনন্ত নাগেৰে ভুজংগ সজ্জা স্বৰূপে শ্ৰী হৰি বা শ্ৰীকৃষ্ণ ঈশ্বৰ সৰ্বদাই নিজৰ কোলাত লৈ আছিলে। তেওঁ সহস্ৰ বয়নে মুখেৰেও যিজন হৰি ঈশ্বৰ কৃষ্ণৰ কথা প্ৰকাশ কৰি অন্ত কৰিব নোৱাৰিলে। আৰু যিমানখিনি আমাৰ নিগম শাস্ত্ৰ আছে, আমি মূলতেতো আগম আৰু নিগম দুই প্ৰকাৰ শাস্ত্ৰ পাওঁৱেই, আৰু নিগমৰ কল্পতৰু সদৃশ এই ভাগৱত পুৰাণ সূৰ্য শাস্ত্ৰ। গতিকে ভাগৱত শাস্ত্ৰকে প্ৰমুখ্য কৰি সমস্ত নিগম শাস্ত্ৰও যাৰ কথা কৈ শেষ কৰিব নোৱাৰিলে, তাকে মাধৱ পুৰুষে কৈছে গুৰুজনাই যে আমি কি কেইজনৰ কথা কৈ শেষ কৰিব পাৰিম, আমাৰ কি কিমান সাহস আছে। আজি তেন্তে হলে কেইজন ঈশ্বৰৰ কথা, কেইজন কৃষ্ণৰ কথা যেন আমি কৈ কেতিয়াবা শেষ কৰিব পাৰিম। কেৱল মাত্ৰ আমি যিকণ পাৰো সেইখিনি আখৰা কৰিম, আৰু লগতে সেইসমূহ আমি গৃহবাসে ধাৰণ কৰিম, আৰু গৃহবাসে ধাৰণ কৰি তাক আমি দৈনন্দিন জীৱনলৈ আচৰণলৈ আনিম। যদি কি ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰিছো, শ্ৰৱণ কৰিছো, কীৰ্তন কৰিছো, আখ্যানসমূহ আলোচনা কৰিছো, যদি সেইখিনি আমি আচৰণলৈ আনিব নোৱাৰো, তেতিয়াহ'লে এই গাটো পানীখনে তিয়াই আকৌ এই অপৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰা একেটাই কথা হ'ব। গতিকে আমি এইখিনি গৃহবাসে আচৰণলৈ আনিব লাগিব। আমি আজি বৰ বিশেষ ভাগৱতৰ ডাঙৰ ডাঙৰ যিখিনি তত্ত্ব আছে, আমি সেইখিনি বিশেষ আলোচনা নকৰোঁ। আমি তত্ত্বৰ পৰা যিমান পৰা যায় সৰলীকৰণ কৰি কেনেকৈ গৃহতে থাকি সেইখিনি আমি বাস্তৱ এই যান্ত্ৰিকময় এই অল্পমতি আয়ুষত কেনেকৈ তাক আমি প্ৰয়োগ কৰিব পাৰিম, জীৱকুলক উদ্ধাৰ কৰিব পাৰিম, গৃহবাসতে থাকি সংসাৰ ধৰ্ম গৃহস্থী ধৰ্ম পালন কৰি বৈৰাগ্য আনিব পাৰিম, আৰু কেনেকৈ সৎ জীৱন যাপন কৰিব পাৰিম, আমি তাৰ কথাই চমুকৈ আলোচনা কৰিম। তুমি আমি দুয়ো গলে মিলিবে জ্ঞান ভকতি
তুমি থাকি সম্প্রতি অরাম মোৰ অৱচনইটো নচাইবা তুমি অৰাম শ্ৰৱণ কীৰ্তন প্ৰৱৰ কায়া থাকা তুমি অরাম ভকতি নহইলে তুমি যাইবে অমূল আজ্ঞা পালিয়া রহিও বল কিন্তু এটা কথা কিবা করিলো প্রকৃতি অমৃত শীত দিয়া পুরা পৃথিবী প্রজাতি অরাম যত দেখা শুনা মায়াময় হরিময় দেখি দূর অজ্ঞান কর্ম ভকতি করিল ভকতি পরম পন্থা দিল নাইকে উত্তম গতি ভকতি অরাম নিশ্চয় ভকতিতে কৰে। এতিয়া আমি একাদশ স্কন্ধ এই ভাগৱত শ্ৰীকৃষ্ণ ঈশ্বৰ প্ৰভুৰ বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱৰ সৈতে হোৱা বাৰ্তালাপৰ কথা আমি শ্ৰৱণ কৰিম। ইয়াতে আমাক ভকতিৰ ৰহস্য কি সেয়া প্ৰকাশ কৰিছে, কৰিব দিম আৰু আগলৈ। আৰু উদ্ধৱক কি বুলি কৈছে প্ৰথমতে আমি তাকে অকণমান চমুকৈ চাওঁ। বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱৰ সৈতে যেতিয়া শ্ৰীকৃষ্ণ ঈশ্বৰ প্ৰভুৰ দৰ্শন লাভ হয়, প্ৰথমতেই মিত্ৰৰ পৰম মিত্ৰ পৰম সখাৰ যেতিয়া বিচ্ছেদৰ সময় আহি পৰিছে, স্বয়ং ভগৱন্ত ঈশ্বৰেও মানৱী লীলা দেখুৱায় মানৱী লীলা দেখুৱাই নিজেও দুখ প্ৰকাশ কৰিছে আৰু উদ্ধৱক কৈছে যে তুমি মোৰ লগতে যে যাওঁগৈ বুলি বাঞ্ছা কৰিছা, সেই বাঞ্ছাটো তুমি এৰা। কাৰণ আমি যদি একেক্ষণে এই পৃথিৱী ধামৰ পৰা গতি কৰোঁ, তেন্তে হলে ইয়াত অধৰ্মই গ্ৰাস কৰি পেলাব আৰু জীৱকুলৰ অন্যায় হব। আৰু প্ৰভু ঈশ্বৰে কৈছে যে কলি ইতিমধ্যে আগমনৰ সময় হৈছেই, ইয়াতো দাপৰ যুগৰ শেষৰ সময়। গতিকে কলি যুগৰ আগমনৰ সময় হৈছেই। গতিকে যদি আমি দুয়ো গুচি যাওঁ, তেতিয়াহ'লে কলিৰ সেই কুপ্ৰভাৱে সকলোখিনি গ্ৰাস কৰি জীৱকুলক অশান্তিত ভোগাব, পীড়াত ভোগাব। গতিকে তুমি থাকা। অকল থাকিবলৈ যে দিছে সেইটো নহয়, কি কৰিবলৈ দিছে তেওঁ কৈছে যে তুমি এই মায়ামাৰ সংসাৰখনক, সকলোখিনি মায়ামাৰ সংসাৰ, গতিকে এই সংসাৰখনক তুমি সপোন হিচাপে ভাবিবা, স্বপ্নময় হিচাপে ভাবিব গৈছে। স্বপ্নময় হিচাপে ভাবিবা আৰু সকলোতকৈ শ্ৰেষ্ঠ বা সকলোৰে হৃদয়ত
কৃষ্ণময় দেখিবা, হৰিময় দেখিবা, তাতেই যে মই আছো সেই কথাটো অনুভৱ কৰিবা। আকৌ কৈছো যে তুমি একে ঠাইতে আকৌ নাথাকিবা, একে প্ৰগতি থাকিবা, পৃথিৱীত একে ঠাইতে নাথাকিবা। কাৰণ হৰিৰ প্ৰকাশ ভকতিৰ বীজ সৰ্বব্যাপী হ'ব লাগিব, সকলোফালে বিদ্যমান হ'ব লাগিব, তেহে জীৱকুলৰ উদ্ধাৰ হ'ব। যদি তুমি এঠাইতে থাকা তেতিয়াহ'লেও নহ'ব। তুমি এইকাৰণে পৃথিৱীত প্ৰগতি থাকিবা, ভ্ৰমি থাকিবা, আৰু তেতিয়াই তোমাৰ শ্ৰীমুখৰ পৰাই জীৱকুলে ঈশ্বৰ তত্ত্ব, পৰম তত্ত্ব আৰু জীৱৰ পৰম কল্যাণ তত্ত্বখিনি উপলব্ধি কৰিব, আৰু সেই হিচাপে কৰ্মমুখী হৈ জীৱন ধাৰণত অগ্ৰসৰ হ'ব। এইবুলি কৃষ্ণ প্ৰভু ঈশ্বৰে পৰম বান্ধৱ, পৰম মিত্ৰ উদ্ধৱক সেইখিনি পৰামৰ্শ দিছে। তেওঁ এইবুলিও কৈছে প্ৰভু ঈশ্বৰে যে জ্ঞান আৰু কৰ্ম যদি থাকেও, যদি ভকতি নাথাকে, তেতিয়াহ'লে সেই জ্ঞান আৰু কৰ্মৰ কোনো মূল্য নাথাকিব। সেইকাৰণে কোৱা হয় যে জ্ঞানতো কৰ্মত কৰি ভকতি কি মহাশ্ৰেষ্ঠ। জ্ঞান আৰু কৰ্মত কৈ ভকতি মহাশ্ৰেষ্ঠ। আমাৰ জ্ঞান উদয় হৈছে ধৰক, বা কাৰোবাৰ মান সন্মান কীৰ্তি সকলোখিনি আছে, যদি এই সমস্তখিনি থাকেও কৰ্মও ভাল কৰি আছে, কিন্তু সেই কৰ্মত সমৰ্পণ ভাৱ নাই। কৰ্ম ঠিকেই কৰিছে, কিন্তু কৰ্মত সমৰ্পণ ভাৱ নাই। কেৱল আত্মকেন্দ্ৰিক হৈ কৰ্মতে ৰুচি হৈ আছে, কৰ্মতে মজি আছে, তেতিয়া হলেও সেই জীৱই কষ্ট পাব, পীড়া পাব। আমি এটা কথা এইখিনিতে প্ৰকাশ কৰো যে আমি যে জীৱনটো ধাৰণ কৰি আছো, যিটো আমাৰ 24 তত্ত্বৰ দ্বাৰা গঠিত এই দেহ, আমি যি কৰ্ম কৰিছো সেই কৰ্মখিনি জীৱই বাঞ্ছা কৰা নাই। হলে এই কৰ্মখিনি আমাৰ কৰ্ম ইন্দ্ৰিয়ই বাঞ্ছা কৰিছে। আমাৰ যিখিনি ইন্দ্ৰিয়ৰ আসক্তি আছে, আসক্তিয়ে বাঞ্ছা কৰিছে। আৰু লগতে মান যশ কীৰ্তি অভিমান যিখিনি আছে, সমস্তখিনি মান যশ কৰ্মৰ পৰা যিখিনি কীৰ্তি জন্ম হব, সেইখিনি ঋতুমতীৰ যিখিনি ইন্দ্ৰিয় আছে সিহঁতেহে আনন্দ লাভ কৰিব। জীৱ ইয়াৰ পৰা একো আনন্দ লাভ নকৰে। জীৱই এটা বাকচত সোমাই আছে, এইটো আমাৰ দেহৰূপে ধাৰণ কৰা এটা বাকচ। বাকচত কিছুমান বস্তু সোমোৱাই দিয়া হল সৃষ্টি চক্ৰ পাতনি, যেতিয়া দেহটো সৃষ্টি কৰিছিলে সেই দেহটো একো কৰিব নোৱাৰিলে, সেই সকলোখিনি দেৱতাইও একো কৰিব নোৱাৰিলে। স্বয়ং যেতিয়া ঈশ্বৰ প্ৰভু কৃষ্ণৰ যেতিয়া পৰম তত্ত্ব তাত উপবিষ্ট হোৱা নাছিলে, তেতিয়া কথাভাগ হল এইটো, আমি পাৰ্থক্যটো বুজি কেনেকৈ কৰ্ম কৰিম। আমি আৰম্ভণিতে এটা কথা প্ৰকাশ কৰিছোৱেই যে আজি আমি শাস্ত্ৰৰ বৃহৎ বৃহৎ তত্ত্ববোধখিনিৰ পৰা অকণমান ওলাই আহি মানৱী দৰ্শনত এই বাস্তৱ যান্ত্ৰিকতাৰে পৰিপূৰ্ণ এই জগতখনত অল্প আয়ুলৈ অহা, অল্প মতি লৈ অহা আমি কলি যুগৰ নিৰ্বাসীয়ে তেনেকৈ গৃহস্থী ধৰ্মতে থাকি, গৃহবাসে থাকি এই জীৱক উদ্ধাৰ কৰাৰ লগতে সমাজখন সংশোধন সংস্কাৰ কৰি আহিবলগীয়া প্ৰজন্মক কেনেকৈ সংশোধনৰ দিশে উত্তৰণ ঘটাম, তাৰহে এটা প্ৰয়াস কৰিবলৈ আলোচনা কিছু আগবঢ়াবলৈ মনস্থ কৰিছো। ইয়াতে কৈছে ন যে যদি জ্ঞান থাকে, যদি তোমাৰ কৰ্ম থাকে, যদি তোমাৰ ভকতি নাথাকে, যদি তোমাৰ সংস্কাৰ নাথাকে, তেতিয়ালৈকে জীৱন বৃথা। আজি তাৰেই কিছু আজি আলোচনা কৰিম। এই যে আমাৰ ঋতুমতী যিখিনি দেহটো ধাৰণ কৰি থাকোতে যিখিনি আমাৰ ইয়াত সোমাই আছে, অন্তৰ্নিহিত হৈ আছে, সিহঁতৰ কিছুমান লালসা থাকে। সেই লালসাৰ বশৱৰ্তী হৈ আমি কিছুমান কৰ্ম কৰিবৰ কাৰণে দ্বিধাবোধ নকৰো, আমি শংকাবোধ নকৰো। আমাৰ হৃদয়ৰ মাজতে দুটা বস্তু সদায় বিদ্যমান হৈ থাকে, এটা হৈছে ঋতুমতী সমূহ, আৰু ঋতুমতীক প্ৰাধান্য দি মন বোলা বস্তুটো
আৰু পৰমাত্মা জীৱ বা যাক আমি বুদ্ধি বা বিবেক বুলিও কোনো কোনো ক্ষেত্ৰত অভিহিত কৰিবলৈ এটা প্ৰয়াস কৰোঁ। আমি মন আৰু বুদ্ধিৰ মাজত যদি এটা পাৰ্থক্য দুইজনৰ ভিতৰত আলোচনা কৰোঁ, এই মনেই হৈছে দুৰ্দান্ত, সকলো মন আৰু ইন্দ্ৰিয়ৰ প্ৰভাৱতে হৈ আছে। আজি আমি অৰ্থ উপাৰ্জন কৰিছো, অৰ্থ উপাৰ্জন কৰোঁতে আমি চাব লাগিব উপাৰ্জন কৰিছো নে আমি আৰ্জন কৰিছো। যদি আমি উপাৰ্জন কৰিছো তাৰমানে ওপৰে ওপৰে কেৱল লৈছোহে, তাত অপপ্ৰভাৱো থাকিব পাৰে, তাত কুপ্ৰভাৱো থাকিব পাৰে, আৰু বিশেষভাৱে স্বাৰ্থপ্ৰণোদিত ভাৱেও আমি সেই উপাৰ্জন কৰিব পাৰোঁ। কিন্তু আমি আৰ্জন যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে প্ৰথমতে আমাৰ প্ৰয়োজনীয়তাখিনি তাৰ লগত প্ৰসংগ ৰাখি আনৰ প্ৰতিসাধন নোহোৱাকৈ যিখিনি সৎভাৱেৰে আমি গৃহবাসলৈ আনিছো সিয়েহে আৰ্জন হ'ব পাৰে। এই আৰ্জন আৰু উপাৰ্জনৰ মাজত যদি আমি পাৰ্থক্যটো বুজি কৰ্ম কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি অৰ্থগত সম্পদ সংগ্ৰহৰ ক্ষেত্ৰত আমাৰ সেই ক্ষুদ্ৰতা আহি পৰিব। এইকণ সময়ত আমাক অকণমান এটা ইংগিত দিয়ে কামটো ভাল হ'ব জানো। এই যে ইংগিতটো দিলে সিয়ে বুদ্ধি বা সিয়ে বিবেক, সিয়ে হ'ল ঈশ্বৰৰ এটা বাৰ্তা, আমাক এটা খবৰ দিছে। কিন্তু আমাৰ এই ইন্দ্ৰিয়ৰ বেছি বশৱৰ্তী আমি হৈ যোৱাৰ কাৰণে কি কৰি লৈছো, আমি সেই বিবেকৰ বাৰ্তাটোক নস্যাৎ কৰিছো আৰু তাক আমি দমন কৰিছো। হ'ব দে, অকল মইহে কৰিছো নেকি, পৃথিৱীত বহুতে কৰি আছে, এই পৃথিৱীত বহুতে কৰি আছে বা বেলেগেও কৰি আছে বুলি নিজকে যে সান্ত্বনা দিলো, সেই সান্ত্বনা ৰিপুমতি জয় লাভ কৰিলে আৰু বিবেকমতি তলমূৰ কৰিলে। আৰু যেতিয়াই এনে কাৰ্যৰ দ্বাৰা কৰ্মভাগ সিদ্ধ হ'ল তেতিয়াই কি হ'ল, আমাৰ পাপৰ এটা বা কুসংস্কাৰৰ এটা বীজ তাত আকৌ নতুনকৈ জন্ম হ'ল। সেই বিবেকে যে আমাক ইংগিতটো দিলে, বুদ্ধিয়ে যে ইংগিতটো দিলে, সেইখিনি সময়তে যদি আমি এটা নিজকে আত্মবিশ্লেষণ কৰি কৰ্মভাগত অগ্ৰসৰ হওঁ তেন্তে আমি নিশ্চয় এইটো কথা ধৰো যে কৰ্মভাগ শুভই হ'ব। তাৰ পৰা আকাংক্ষা নথকাকৈ যদি কৰ্মভাগ কৰা যায় তথাপিতো কি শুভ সম্পাদনৰ লগতে তাত সৎ আকাংক্ষাখিনিয়ে পূৰ্ণ হ'ব। গতিকে আমি সেইটো আজি আচৰণ ল'ম যে আমি কৰ্ম কৰোঁতে আমাৰ বিবেকে যিটো ইংগিত দিব, সেই বিবেকৰ ইংগিতটোত যাতে আমি খন্তেকৰ কাৰণে আমি মন্থন কৰোঁ, আমি আত্মবিশ্লেষণ কৰোঁ কৰ্মভাগ কৰাৰ আগতে। পিছতে ইয়াতে কৈছে উদ্ধৱক কোৱাৰ চলেৰে আমাক কব, কাৰণ উদ্ধৱক ভকতিৰ আৰু কিবা কবলগীয়া প্ৰয়োজন আছে জানো? নাই। উদ্ধৱক কৈছে, শুনাইছে আমাক যে আমি এইখিনি পালন কৰিব পাৰো। গীতাৰ যি আমি পাওঁ জ্ঞানসমূহ, অষ্টাদশ মহাভাৰতৰ অষ্টাদশ মহাভাৰতৰ যি ভীষ্ম পৰ্ব, এই ভীষ্ম পৰ্বৰ অন্তৰ্গত যি আমি দৈৱকীনন্দন বসুদেৱ শ্ৰীকৃষ্ণৰ শ্ৰীমুখেৰে প্ৰকাশ হোৱা আৰু কুৰুকুলৰ পাণ্ডৱ মধ্যম পাণ্ডৱ অৰ্জুনে যি শ্ৰৱণ কৰিছিলে, যি আমি গীতাশাস্ত্ৰ পাওঁ, সেই গীতাশাস্ত্ৰখনেই হৈছে জ্ঞান, জীৱকুলৰ সমস্ত জ্ঞান। গীতাশাস্ত্ৰ এখন ধৰ্মগ্ৰন্থই নহয়, সি এখন জীৱৰ কাৰণে এখন জীৱন গ্ৰন্থ, জীৱনৰ দৰ্শন, জীৱনৰ চলাই নিয়ে জ্ঞান। আৰু এই ভাগৱতখনেই হৈছে আমাৰ জীৱনত কৰিবলগীয়া আচৰণ। এই গীতাৰ যিখিনি শ্ৰীকৃষ্ণ শ্ৰীমুখেৰে প্ৰকাশ পোৱা, অৰ্জুনক পুনৰ চলেৰে সমস্ত জীৱকুললৈ বাৰ্তা প্ৰেৰণ কৰা, এইখিনি যদি গীতাৰ সামান্য সংগ্ৰহ কৰি ভাগৱতৰ আচৰণ গ্ৰহণ কৰি গৃহবাসে আমি নিৰ্বাহ কৰো, তেন্তে হলে আমাৰ জীৱন এনেই সৰ্বাংগ সুন্দৰ হব। আমি তাৰ কথাই চমুকৈ আজি আলোচনা কৰিম।